আমি ছোৱালীবোৰ চাওকচোন যেতিয়া এখন ঘৰলৈ বিয়া হৈ আহিলোঁ তেতিয়া কিন্তু আমাৰ নিজৰ জন্ম দিয়া মা দেউতা যদি গাৰ সুখত পৰি থাকে আমাক খবৰ ল'বলৈ যাবলৈ সময়ৰ অভাৱ হয়। কেতিয়াবা গৈছোঁ, 2 দিনৰ কাৰণে গৈছোঁ, 3 দিনৰ কাৰণে গৈছোঁ, এমাহৰ কাৰণে গৈছোঁ, অকণমান প্ৰতিপাল কৰিছোঁ, ঘৰলৈ আকৌ ঘূৰি আহিছোঁ। সেইখিনি সময়তে যদি আমাৰ মা দেউতাই আমাক কৈছেও এজনী থাকচোন 2 দিনমান, তহঁতি থাকিলেও মনটো ভাল লাগে, কিন্তু আমি তেতিয়া মা দেউতাক কি বুলি কওঁ? দেউতা মা ইয়াত থাকিলে আমাৰ দিগদাৰ হ'ব নহয়, আমাৰ ল'ৰা ছোৱালী স্কুল আছে, মানুহজনক কামলৈ উলিয়াই পঠিয়াব লাগে, শহু শাহুৰক চোৱা চিতা কৰিব লাগে, মোৰ ইয়াত থাকিলে তাত অকণমান দিগদাৰ হয় দেউতা, এনেকৈ বুলি কৈ আমি ঘৰলৈ গুচি যাওঁ। কিন্তু সেইখিনি সময়ত মোৰ নিজৰে হওক বা আপোনাৰে হওক নিজৰ মা দেউতাক কোনে আলপৈচান ধৰিছে? সেইখন ঘৰত থকা বোৱাৰীজনীয়ে। কিন্তু তাতে আকৌ এচাম শহু শাহুৰে কি কৰে বাৰু? সেই বোৱাৰীজনীকে শুনাই পেলাই কৈ থাকে, মোৰ ছোৱালীজনী আমুকটোহে, মোৰ ছোৱালীজনী তামুকটোহে, মোৰ ছোৱালীৰ লগত মোক বোৱাৰীয়ে ফেৰ মাৰিব নোৱাৰে নহয়। কেতিয়াও নক'ব, কাৰণ আপোনাৰ ছোৱালীজনীয়ে এতিয়া আপোনাক চাবলৈ আহিবলৈ সময় নাই, আপোনাৰ লগত আছে কিন্তু সেই বোৱাৰীজনীহে। আপোনাক যদি উৰে ৰাতি টোপনি ক্ষতি কৰি আপোনালোকৰ লগত প্ৰতিপাল কৰি বহি থাকিব লগা হৈছে, আপোনাৰ একমাত্ৰ বোৱাৰীজনীহে। আপোনাৰ ছোৱালীজনী আহিবলৈ সময় হোৱা নাই। মই নিজেও এজনী ছোৱালী, মোৰ নিজৰ মা দেউতাক চাবলৈও হয়তো মোৰ সময় হোৱা নাই। মোৰ মা দেউতাকো চাইছে যদি মোৰ নিজৰ একমাত্ৰ বৌয়েহে চাইছে। গতিকে আপোনাৰ জীৱনত বোৱাৰীজনীৰ ভূমিকা যিমান, আপোনাৰ ছোৱালীজনী এতিয়া সেইখিনি ভূমিকা নাই। গতিকে ছোৱালীজনীকো মৰম কৰক, ছোৱালীজনীক মৰম কৰিব নালাগে বুলি মই ক'ব খোজা নাই, কিন্তু সেই ছোৱালীজনীৰ কথাকে যদি আপুনি শুনাই নিজৰ বোৱাৰীজনীক কথা শুনাই থাকে, মোৰ ছোৱালীজনী আমুকটোহে, মোৰ ছোৱালীজনী তামুকটোহে, মোৰ বোৱাৰীয়ে ফেৰ মাৰিব নোৱাৰে, এইবোৰ কথা নক'ব। কাৰণ আপোনাৰ ছোৱালীজনীকে আপোনাৰ বোৱাৰীজনীয়ে আপোনাক বেছি প্ৰতিপাল কৰিব, বা আপোনাৰ ছোৱালীজনীতকৈ আপোনাৰ বোৱাৰীজনীৰ আপোনালোকৰ জীৱনত ভূমিকা বহু গুণে বেছি।